ছাত্ৰ ছাত্ৰীসকল, ই কমাৰ্চৰ প্ৰেক্টিকেল বহুত ধৰণে কথাবিলাক সুধি আছা। যোনে যি নুসুধা কিয়, এইবিলাক প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ কোৱাটো অলপমান জটিল, কাৰণ এইটো হ'ব প্ৰেক্টিকেল সম্পৰ্কীয় কিছুমান এনচাৰ। প্ৰেক্টিকেল সম্পৰ্কীয় বুলি কোৱাৰ লগে লগে তুমি প্ৰেক্টিকেলবিলাক কেনেধৰণে কৰিব পাৰা বা কেনেকৈ তুমি চিন্তা কৰি কেনেকৈ লিখিবা, সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া সেই কথাটো এনেকুৱা, তুমি যিটো বস্তু কৰবা আমি জানিম অকল ইয়াৰ ক্ষেত্ৰত আউটপুটটো উলিওৱা। এতিয়া চাবা, কথাটো প্ৰেক্টিকেলটো এনেকুৱা, যদি তোমাক কোৱা হয় তুমি এখন ধৰি লও চাহ বনাব লাগে। চাহ বনোৱা নিয়মটো তুমি যেনেধৰণে বনাবা সেই একেইখিনি চাহ আমি যে খোৱা চাহ বনাওঁ সেই চাহটোৰ কথা কৈছোঁ মই। এতিয়া তোমালোকৰ এজন ল'ৰাই সেইটো বেলেগ ধৰণেও বনাব পাৰে, কিন্তু হয় ৰিজাল্টটো কাৰোবাৰ হয়তো টেষ্টি হ'ব, কাৰোবাৰ টেষ্টি নহ'ব, বা এনেহেন কথাটো। টেষ্টিটো কিন্তু নিজৰ মানুহৰ খোৱাৰ লগত কথা। তুমি বনোৱাখিনি হয়তো মই টেষ্টি পাব পাৰোঁ, আন এজনে সেইটো টেষ্টি নাপাবও পাৰে। এতিয়া কথা হ'ল কি, চাহখিনি কেনেকৈ বনাবা, কি কৰবা, সেই প্ৰচেছ তোমাৰ বেলেগ মোৰ বেলেগ হ'ব পাৰে। গতিকে তাৰে ক্ষেত্ৰত হ'ল কি, সেই কথাখিনি তাৰমানে তুমি কেনেধৰণে অভাৰঅল কেনেকৈ লিখিছা সেইটোহে ডাঙৰ কথা। এতিয়া ইয়াৰে ক্ষেত্ৰত তোমালোকে আমাৰ প্ৰায়ভাগ বস্তুৰে ক্ষেত্ৰত আমি জানিবলগীয়া কথা হ'ল এনেকুৱা যে ৱেবছাইট ডিজাইনিং সম্পৰ্কত HTML এটা প্ৰগ্ৰাম কি হয় প্ৰায়ভাগে আহি থকা আমি দেখা পাই আছোঁ। তাৰপিছত আমাৰ আমাজনত বা অনলাইন ট্ৰেনজেকশ্যনত আমি ফ্লিপকাৰ্টত কেনেকৈ এটা বস্তু অৰ্ডাৰ দিয়া হয়, কি হয়, এইখিনি কথাই বেছিভাগ আমি প্ৰেক্টিকেলি আমাৰ প্ৰয়োজনীয়। তাৰে পিছত আছে পেমেণ্ট ছিষ্টেম। পেমেণ্ট ছিষ্টেম তোমালোকৰ লগত প্ৰায়ভাগৰে মোবাইল আছেয়ে, ATM কাৰ্ড আছেয়ে। এই পেমেণ্ট ছিষ্টেমটোৰ ক্ষেত্ৰত তোমালোকে কেনেকৈ পইচাবিলাক দি আছা সেই কথাখিনি তোমালোকে চাব লাগে। পেমেণ্টৰ ক্ষেত্ৰত কেনেধৰণে তোমালোকে মোবাইলত পইচাবিলাক দি আছা বা কেনেকৈ দিবা সেইটো তোমালোকে জনাৰ খুবেই প্ৰয়োজনীয়। তাৰপাছত আছে অনলাইন বিজনেছ ট্ৰেনজেকশ্যন। তুমি বিজনেছত অনলাইন কেনেধৰণে কৰিবা সেই কথাখিনি তুমি জানিব লাগিব। অৰ্থাৎ তাৰ বেনিফিট কেনেকুৱা। এতিয়া তুমি অনলাইনত ছাপ'জ হোটেল এখন বুক কৰিব বিচাৰিছা, অনলাইনত যদি হোটেল এখনত তুমি থকাৰ কাৰণে বুকিং কৰিব বিচৰা, তুমি কেনেধৰণে কথাখিনি কৰিবা। এতিয়া তুমি সেই ৱেবছাইটত গৈ দিয়া মতে ইনষ্ট্ৰাকশ্যন মতে যাব লাগিব। ৱেবছাইটত কি থাকিব এইখিনি কথা তোমালোকে জানি ল'ব লাগিব। এইখিনিয়ে হ'ল তোমালোকৰ গোটেইখিনি কথা কৰাৰ সময়ত কি কথাখিনি আহিব, এইখিনি হ'ল তোমালোকৰ ডাঙৰ কথা। এই হেকিং এটা আছে, হেকিঙত কি হ'ব এই কথাখিনি তোমালোকে চাই লোৱাৰ পিছত তোমালোকৰ ষ্টেপছবিলাক লিখিব লাগিব। অৰ্থাৎ হেকিং কৰিবৰ কাৰণে মানুহ এজনে কি কৰিব, হেকিং নকৰিবৰ কাৰণে কি কৰিব লাগিব। এই ধৰণৰ পৰীক্ষাত প্ৰেক্টিকেলবিলাক আহে। এতিয়া চাবা, মই যদি কওঁ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা ATM কাৰ্ড, তোমালোকে কেনেধৰণে ব্যৱহাৰ কৰি আছা। এতিয়া ATM কাৰ্ডখন যদি চাওঁ আমি, ATM কাৰ্ডত তুমি ব্যৱহাৰ কেনেকৈ কৰিবা। ATM কাৰ্ডত ব্যৱহাৰ কৰিব লাগিলে আমি কি কৰিব লাগিল, প্ৰথমতে আমাৰ এখন তুমিতো ATM কাৰ্ড থাকক বা নাথাকক, তোমাৰ বেংকৰ একাউণ্ট নাথাকিলে তুমি ATM কাৰ্ড নাপাবা। প্ৰথম কথাটো হ'লে তুমি এখন বেংকত এটা একাউণ্ট খুলিব লাগিল হ'ল। এতিয়া একাউণ্টটো খোলা হোৱাৰ পাছত কি লাগিল, তোমাক ATM কাৰ্ড লাগিল। আৰু যদি ATM কাৰ্ড নাথাকে তেতিয়াহ'লে আজিকালি বিভিন্ন ছফ্টৱেৰ ওলাইছে, ইউনো বা গুগল পে' বা কিবা, এই যে আমাৰ যিটো এপছ আছে ৱালেট বোলা, সেইটো পেমেণ্ট ৱালেট, সেইবিলাকৰ জৰিয়তে আমি পইচাবিলাক এজন মানুহৰ পৰা আন এজন মানুহক দিব পাৰোঁ। এতিয়া দিবৰ কাৰণে কি লাগিল, তুমি সেইজন মানুহক দিব কি সেইজন মানুহৰ কি লাগিব,
হয় মোবাইল নাম্বাৰ নহয়তো একাউণ্ট নাম্বাৰ, এই দুটা বস্তু লাগিব। এতিয়া তুমি লিখিব লাগে যে দুটা বস্তু লাগিব, চেণ্ডাৰৰ আৰু ৰিচিভাৰৰ একাউণ্ট নাম্বাৰ লাগিব। তাৰপাছত কি লাগিব, যিকোনো তোমাক এখন এই ৱালেট অৰ্থাৎ গুগল পে, ফোনপে, ভীম, যিকোনো আমাৰ এটা কি লাগিল, ইজি মানি ৱালেটৰ ট্ৰেনজেকশ্যন কৰিব পৰা আমাক কি লাগিল, এখন প্লেটফৰ্ম লাগিল। হ'ল, তুমি ডাউনলোড কৰিলা। এইবাৰ আহিল এক্টিভেটেড। সেইবিলাক কি কৰিব লাগিল, তুমি এক্টিভেটেড কৰিব লাগিল। এক্টিভেটেড কৰাৰ কাৰণে কি ষ্টেপ লাগিল লিখিলা, বোলে সেইবিলাক আমাক অলৰেডি ইমানৰ জৰিয়তে আমি এক্টিভেটেড কৰি ল'ম বা লৈ লৈছোঁ। লোৱাৰ পাছত এতিয়া তুমি দিবৰ কাৰণে কেনেকৈ দিবা, যেতিয়া তুমি দিবা পইচা দিয়াৰ সময়ত মোবাইল নাম্বাৰ বা কি লাগিল, একাউণ্ট নাম্বাৰ লাগিল। এতিয়া মোবাইল নাম্বাৰ একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আমি দিবৰ কাৰণে দুই ধৰণে দিব পাৰোঁ। কি, মোবাইল নাম্বাৰ, একাউণ্ট নাম্বাৰ আৰু এটা বা আমাৰ কি আছে QR কোডৰ জৰিয়তেও আমি দিব পাৰোঁ। হ'ল, গতিকে তুমি একাউণ্ট নম্বৰেদি কেনেকৈ দিবা, তাৰপাছত QR কোডেদি কেনেকৈ দিবা, তাৰপাছত মোবাইল নাম্বাৰেদি কেনেকৈ দিবা, সেইটো মোবাইল নাম্বাৰৰ ক্ষেত্ৰত তুমি এক্টিভেটেড কৰি ল'ব লাগিল। এই কথাখিনি লিখিলা। লিখা হোৱাৰ পিছত আহিল এই যে দিবা, দিয়াৰ পাছত কি মোবাইল পইচাহে গ'ল। পইচা যোৱাৰ পাছত তোমাৰ তাতে কি আহিব, এখন ট্ৰেনজেকশ্যন ৰিচিভ আহিব বা ট্ৰেনজেকশ্যন নাম্বাৰ এটা পাম। এই কথাখিনি তুমি ক'ব লাগিব। ক'ব হোৱাৰ পিছত তুমি কি পাবা, এটা ছাকচেছ মেছেজ পাবা। গতিকে এই গোটেইখিনি ঘটনা তুমি সজাই পৰাই প্ৰতিটো ষ্টেপছ কোনটোৰ পাছত কোনটো আহিব, সেই গোটেইখিনি কথা বুজাই দিয়াটোৱে হ'ব পে'মেণ্ট ছিষ্টেমৰ বিষয়বস্তু। ইলেক্ট্ৰনিক্স ফাণ্ডছ ট্ৰেন্সফাৰৰ কাৰণে সেই একেটাই বস্তু। এতিয়া কেনেকৈ আহিব, কেনেকৈ নাযাব, এই গোটেইখিনি কথা লিখিব লাগিল। এতিয়া তুমি এখন অনলাইনত মই ক'লোঁ ন, কিতাপ এখনে তুমি অৰ্ডাৰ দিব বিচাৰিছা, ফ্লিপকাৰ্টে হওক, আমাজনে হওক, কেনেকৈ দিবা, কি প্ৰয়োজনীয় ষ্টেপছ, সেইবিলাক হয়তো তুমি লিখিব লাগিব। এইবাৰ আমাজনত কেনেকৈ দিবা, ফ্লিপকাৰ্টত কেনেকৈ দিবা, সেইটো তুমি নাজানিলে একবাৰ চাই লোৱা। সেইবিলাক এনেও গুগলত বা কিবাহত চাৰ্চ কৰি ল'লে সেইবিলাক তুমি ষ্টেপ বাই ষ্টেপ পাই যাবা। সেইধৰণে তুমি বস্তুবিলাক ঠিক ঠাক কৰি লোৱা লিখিবৰ কাৰণে। আৰু এই ৱেব পেজ ডিজাইনিঙৰ কাৰণে প্ৰায়ভাগে প্ৰশ্ন আহোঁ। এইবিলাকৰ ক্ষেত্ৰত তুমি HTML-ত কেনেকৈ প্ৰগ্ৰাম বনাবা, বোল্ড, ইটালিক, আণ্ডাৰলাইন, ইমেজ, বুলেটছ, নাম্বাৰছ, লিষ্ট, ফৰ্ম, টেক্সট ফৰ্মেটিং কেনেকৈ দিয়া হ'ব, সেইবিলাক তুমি ঠিক ঠাক কৰি লোৱা। সেইবিলাক তুমি একবাৰ বহীত ভাল ধৰণে লিখি লোৱা। লিখি লৈ পেলাই চাই থাকা সুন্দৰকৈ, ভালকৈ প্ৰগ্ৰেম এইবিলাক গোটেইবিলাক চাই থোৱা আছে। সেইবিলাক তুমি নিজে সুন্দৰ ধৰণে, তাৰে কি আহিব কি নাহিব সেইটো পিছৰ কথা, কিন্তু নিম্নতম যিটো লিখিব লগাৰ কাৰণে যি নিম্নতম কথা, যিখিনি ৰুলছ, সেইখিনিতো জানিব লাগিব। তাৰপিছত ইয়াৰ ভিতৰত HTML প্ৰগ্ৰামটো লিখাৰ পিছত সদায় আউটপুটটো লিখিব লাগে। কেনেধৰণৰ আউটপুটটো দেখা পাবা। আমি বহুতে কি কৰে, প্ৰগ্ৰামবিলাক লিখে, আউটপুটটো নিলিখে। আউটপুটটো নিলিখিলে অলপ আধৰুৱা হৈ থাকে। আউটপুটটো অলপ জৰুৰী আছে। আউটপুটটো দিলে তুমি কি হয়, তুমি গোটেইখিনি কথা যে জানা, সেই কথাখিনি প্ৰকাশ পায়। যিয়ে নহওক, এতিয়া তোমালোকে এইখিনি কথা মোটামুটিভাৱে ইয়াৰ ভিতৰত আহিবলগীয়া বুলি আমি ভাবোঁ। গতিকে এইখিনি এটা সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকক মই এটা উপদেশ দিলোঁ। ছিকিউৰিটিৰ ক্ষেত্ৰতো তোমালোকে হেকিং কেনেকৈ কৰে, কমাৰ্চত কি ছিকিউৰিটি আছে, সেইখিনি অলপ পঢ়ি চাবা। এনক্ৰিপশ্যন কি বস্তু, ডিক্ৰিপশ্যন কি বস্তু, ছাৰ্ভাৰ বা ইত্যাদি কেনেধৰণে প্ৰটেকশ্যন দিয়া হয়, সেইবিলাক তোমালোকে সৰু সৰু ষ্টেপত লিখি লোৱা। হ'ব, এইখিনি তোমালোকক মই ওঠৰতে ক'বলগীয়া কথা। এতিয়া পৰৱৰ্তী ভিডিঅ'ত তোমালোকে কেইটামান সম্ভাৱ্য প্ৰশ্নৰ উত্তৰৰ কথাটো ক'ম, যিবিলাক হয়তো আহিবও পাৰে, নাহিবও পাৰে।